বিল বাতিলৰ দাবীত নলবাৰীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ। বুধবাৰে লোকসভাত ৱাকফ বিল 2024 পাছ কৰাৰ পিছতে সমগ্ৰ দেশতে আৰম্ভ হৈছে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰি এই বিল লোকসভা আৰু ৰাজ্যসভাত পাছ কৰাৰ পিছতে এতিয়া দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে। আজি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নো আজি এই বিলখনৰ প্ৰতিলিপি দাহ কাৰ্যসূচী হাতত লৈছে। যন্তৰ মন্ত্ৰত চলিছে বৃহৎ প্ৰতিবাদ। এই প্ৰতিবাদৰ ঢৌৱে চুই গৈছে সমগ্ৰ দেশক। এই বিলৰ বিৰোধিতা কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু ছাত্ৰ ইউনিয়নে। আমি আমচুই আজি অসমত এই বিৰুদ্ধে এই আইনখনৰ বিৰুদ্ধে আমি আমচুই আজি আন্দোলন সাব্যস্ত কৰিছোঁ। 9 তাৰিখে গুৱাহাটীৰ চচলত আমি আন্দোলন কৰিম। এই আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ কৰিম যেতিয়ালৈকে এই আইনখন বাতিল নহয়। শাসকীয় কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগেৰে এই বিল বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিছে সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নলবাৰী জিলা নেতৃত্বই। আমি আমচুই আজি অসমত এই বিৰুদ্ধে এই আইনখনৰ বিৰুদ্ধে আমি আমচুই আজি আন্দোলন সাব্যস্ত কৰিছোঁ। 9 তাৰিখে গুৱাহাটীৰ চচলত আমি আন্দোলন কৰিম। এই আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ কৰিম যেতিয়ালৈকে এই আইনখন বাতিল নহয়। সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আহ্বান মৰ্মে আজি ৱাকফ সংশোধনী বিলৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ইউনিয়নৰ নলবাৰী জিলা সমিতিয়ে। নলবাৰী মছজিদ চকত আজি প্ৰতিলিপি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিল বাতিল কৰাৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ সদস্যসকলে। সংশোধনী বিলখনৰ জৰিয়তে সংবিধানৰ ওপৰত আক্ৰমণ কৰা হৈছে। এই বিলৰ জৰিয়তে মুছলমানৰ কলিজাত হাত দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে ইয়াৰ জৰিয়তে বিজেপি চৰকাৰে দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ প্ৰয়াস কৰা বুলিও উল্লেখ কৰে। আজি বিজেপি চৰকাৰে মুছলমানৰ পকেটত হাত দিছে, মুছলমানৰ কলিজাত হাত দিছে। আৰু মুছলমানৰ সম্পত্তি নোহোৱাকৈ এই বিজেপি চৰকাৰ চলিব নোৱাৰিব নেকি? বিজেপি চৰকাৰে ডকাইতি আৰম্ভ কৰিছে। আজি ভাৰতবৰ্ষৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে জলাকলা খুৱাই সাম্প্ৰদায়িক দাংগাৰ সৃষ্টি কৰাই তেওঁলোকৰ শেষ নাই। এতিয়া মুছলমানৰ ৱাকফ বৰ্ডৰ সম্পত্তিত হাত দিছে। ইয়াতে হাজাৰ হাজাৰ কোটি কোটি জনসাধাৰণ ৱাকফ বৰ্ডত মানে কৰ্ম পাইছে, কাম কৰি খাই আছে। এই বিজেপি চৰকাৰে ৱাকফ বৰ্ডৰ সম্পত্তিত যেতিয়া হাত দিছে, সংসদত যেতিয়া গৃহীত কৰিলে, এই গৃহীত হাজাৰবাৰ কৰক আমি মানি নলওঁ। ভাৰতবৰ্ষৰ মুছলমান সমাজে মানি নলয়, অসমৰ মুছলমান সমাজে মানি নলয়।